ৰাজ্যৰ চৌদিশে চলি আছে এতিয়া শাৰদীয় ৰাস মহোৎসৱ। তেজপুৰৰ বালিপুখুৰীৰ তিনিআলিত এইবাৰ আটকধুনীয়া পৰম্পৰাৰে মণ্ডপটো সজাই অঞ্চলটোৰ ৰাইজৰ সহযোগত আয়োজন কৰিছে ৬৭তম ৰাস মহোৎসৱ। লগত আছে সোণৰ আঙুঠিসহ নগদ ধন, শৰাই আৰু এটা LED টিভি। পুৰস্কৃত কৰা হ'ব ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ গোপীসকলক। এতিয়া প্ৰশ্ন হয় যে কোনোবাই আয়োজন কৰিছে টকাৰে প্ৰতিযোগিতা আৰু আন কোনোবাই আয়োজন কৰিছে ৰাইজৰ সহযোগত প্ৰতিযোগিতা। আচলতে এনেকুৱা কিছুমান অভিযোগৰ বাবে সমাজৰ পৰা অসমীয়া ধৰ্মৰ ৰীতি নীতিৰ পৰম্পৰাসমূহ লাহে লাহে বিভেদ হ'বলৈ ধৰিছে। উল্লেখ্য যে বিভিন্ন অঞ্চলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ সকলো ৰাইজ একত্ৰিত হৈ এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ পালন কৰি আহিছে। কিন্তু তাৰে মাজত এচাম লোকে টকাৰে প্ৰতিযোগিতা আৰম্ভ কৰাত সমাজখন এপদ এপদকৈ বিভক্ত হ'বলৈ ধৰিছে। আহকচোন আমি প্ৰথমে তেজপুৰৰ এই বালিপুখুৰীৰ তিনিআলিৰ ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই লওঁ। শেষত এইখন ৰাসৰ কমিটিৰ উদ্যোক্তাই ৰাইজৰ সহযোগত আয়োজন কৰা এই ৰাস মহোৎসৱৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনো আহক। এইবাৰ আমাৰ তিনিআলি আঞ্চলিক ৰাস উদযাপন কমিটি ৬৭তম এইবাৰ ৰাস উদযাপন হৈছে। আমাৰ আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুজ্যোতি বিদ্যালয় প্ৰাংগণত ভগৱান শ্ৰীকৃষ্ণৰ কেলিগোপাল নাটকখন দুদিনীয়াকৈ মঞ্চস্থ কৰিবলৈ লৈছোঁ। ৰাইজৰ বিপুল সঁহাৰি। এইবাৰ আমাৰ এটা যিসমূহ গোপীয়ে ২-৩ নিশা নৃত্য প্ৰদৰ্শন কৰিব, তেখেতসকললৈ কমিটিয়ে এটি পুৰস্কাৰ আগবঢ়াইছে। যিগৰাকী প্ৰথম শ্ৰেষ্ঠ গোপী হ'ব তেখেতক এটা সোণৰ আঙুঠি, এযোৰ পাটৰ কাপোৰ, এখন শৰাই, নগদ ধন আৰু মানপত্ৰৰে সন্মানিত কৰা হ'ব। দ্বিতীয় শ্ৰেষ্ঠ গোপীকো এটা সোণৰ আঙুঠি, এযোৰ পাটৰ কাপোৰ, এখন শৰাই আৰু মানপত্ৰৰে সন্মানিত কৰা হ'ব। লগতে তৃতীয় শ্ৰেষ্ঠ গোপীক এটা LED টিভি আৰু এযোৰ পাটৰ কাপোৰ আৰু মানপত্ৰৰে সন্মানিত কৰাৰ উপৰিও যি ২০গৰাকী ভাল গোপীয়ে নৃত্য পৰিৱেশন কৰে, ২০গৰাকী গোপীক একোযোৰকৈ অসমীয়া মেখেলা চাদৰে পুৰস্কৃত কৰা হ'ব। আজি ৰাইজৰ বিপুল সমাদৰ পাইছোঁ। আমি ভাবিছোঁ ২-৩ নিশাৰ কাৰ্যসূচীত আমাৰ সমূহ সাংস্কৃতিক বা ৰাইজৰ উপস্থিত থাকি ৬৭তম তিনিআলি ৰাস উদযাপন কমিটিৰ ২-৩ নিশাৰ কাৰ্যসূচীৰ সৌষ্ঠৱ বঢ়াই তুলিব, তাৰে আমি আন্তৰিকতাৰে সফলতা কামনা কৰিছোঁ। আমাৰ এইখন আঞ্চলিক ৰাস কোনোবা কেইজনমান ব্যৱসায়ীয়ে কি কাৰণত যোৱা বছৰ আৰু এই বছৰ বেলেগকৈ আমাৰ পৰা আঁতৰি গৈ কেইজনমান ল'ৰাই বেলেগে ৰাস উদযাপন কৰিছে। আমাৰ তেখেতসকলৰ লগত আমাৰ কোনো সম্পূৰ্ণ ৰাইজৰ সহযোগ নাই। সেই ৰাইজখনৰ লগত আমাৰ বালিপুখুৰীয়ে হওক, বেবেজীয়া গাঁৱৰ আধা অংশই হওক, সেই ৰাসখনৰ লগত কাৰো সহায় সহযোগ নাই। কেৱল টকাৰ মানে বাহাদুৰি দেখুৱাই তেখেতসকলে পাতিছে। গতিকে আমি কাৰো লগত ৰাগ ভাওনা পাতি জেদ নকৰোঁ। আমি সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ নিস্বাৰ্থভাৱে কাম কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্য। কোনোবাই ৰাগ পাতি কাৰোবাৰ লগত কম্পিটিশ্যন কৰে, কোনোবাই ভাওনা পাতি কম্পিটিশ্যন কৰে, সেই মানসিকতা তিনিআলিৰ ৬৭তম ৰাস উদযাপন কমিটিৰ সেইটো মানসিকতা নাই। নমস্কাৰ। পোনপ্ৰথমে এই অগ্নিগড় চেনেলৰ দ্বাৰাই আমি অসমবাসীলৈ শেহতীয়াকৈ হ'লেও শৰৎকালৰ
শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমি এই তিনিআলি আঞ্চলিক ৰাস উৎসৱ সমিতিখনে আমি প্ৰত্যেক বছৰে প্ৰত্যেক ডেট আচলতে আমি তাৰিখতে পাৰোঁ। এইবাৰ আমাৰ কিছু বিশৃংখলতা বা কিছু হেৰি হোৱাৰ বাবে আমি পাতিব নোৱাৰিলোঁ। সেইভাগে মানে আমি শেহতীয়াকৈ অলপ পাতিবলগীয়া হৈছিলে। আৰু আমি আৰু এই অনুষ্ঠানটি আজি 67তমত ভৰি দিছে আৰু এই 67তমত ভৰি দিছে। আৰু আমাৰ এই তিনিআলিৰ নৱপ্ৰজন্মৰ সমূহ আঞ্চলিকবাসীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই ৰাসখনিত আমি গোপী প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। আজি এই গোপী প্ৰতিযোগিতাত আমাৰ হাতত গোপী প্ৰতিযোগী হৈছে 180গৰাকী। 180গৰাকীয়ে আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু আমি প্ৰথম গোপী প্ৰতিযোগিতাক আমি এটি সোণৰ আঙঠি, এযোৰ পাটৰ কাপোৰ, এখন শৰাই, নগদ ধন, প্ৰমাণ পত্ৰ দি পুৰস্কৃত কৰিম। দ্বিতীয়গৰাকীকো তেনেকৈ আমি এটি সোণৰ আঙঠি, পাটৰ কাপোৰ, নগদ ধন, শৰাই, প্ৰমাণ পত্ৰ প্ৰদান কৰিম। তৃতীয়গৰাকীক 24 ইঞ্চি LCD TV এটা, পাটৰ কাপোৰ, প্ৰমাণ পত্ৰ প্ৰদান কৰিম। আৰু লগতে 20গৰাকী নিৰ্বাচিত গোপীক আমি এযোৰকৈ অসমীয়া সাজপাৰৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি ভাবোঁ যে এই উঠি অহা নৱপ্ৰজন্মৰ দ্বাৰাই আমি যাতে সত্ৰীয়া সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ তাৰে আশা কৰিছোঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 8 আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।